আজি আমি ত্ৰিকোণমিতি পথৰ পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত এই অনুপাতসমূহ কেনেকুৱা ধৰণৰ হ'ব সেইটো আমি চাই লওঁ। এতিয়া প্ৰথমতে চাই লওঁ পূৰক কোণ কাক বোলে। পূৰক কোণ হ'ল যেতিয়া দুটা কোণৰ মান লগ লাগি 90 ডিগ্ৰী হয়। ইয়াত যেনিবা আমি এ কোণ প্লাছ চি কোণ ইজিকেলটো যেতিয়া 90 ডিগ্ৰী হ'ব, তেতিয়া এ আৰু চি এংগল চি লগ লাগি যেতিয়া 90 ডিগ্ৰী হয়, তেতিয়াহ'লে এ চিৰ পূৰক কোণ বুলি কোৱা হয় বা চিক এৰ পূৰক কোণ বুলি কোৱা হয়। এতিয়া ইয়াতে আমি দেখিলোঁ এইটো বস্তুত ইয়াতে এইটো বি কোণটো 90 ডিগ্ৰী, এংগল বি ইজিকেলটো 90 ডিগ্ৰী। যিহেতু আমাৰ ত্ৰিকোণমিতিক অনুপাতবিলাক আমি সমকোণী ত্ৰিভুজৰ পৰাই লওঁ, গতিকে ইয়াৰ বি কোণটো সমকোণ। বাকী দুটা কোণ এ আৰু চি লগ লাগি 90 ডিগ্ৰী। গতিকে এতিয়া যদি আমাক সোধে এ কোণটোৰ মান কিমান, এংগল এ ইজিকেলটো আমি তেতিয়া পটককৈ ক'ব পাৰিম যে 90 ডিগ্ৰী পৰা চি কোণৰ মানটো বাদ দিলে হ'ল মাইনাছ চি। ঠিক তেনেকৈ চি কোণৰ এংগল চিৰ মানটো আমি ক'ব পাৰিম যে 90 ডিগ্ৰী মাইনাছ এংগল এ। এনেকৈ আমি উলিয়াব পাৰোঁ। গতিকে আমি পূৰক কোণ বুলি ক'লে এইখিনিকে বুজি ল'ম যে দুটা কোণ লগ লাগি যেতিয়া 90 ডিগ্ৰী হয়, তেতিয়াহ'লে এটা কোণক আনটোৰ পূৰক কোণ বুলি কোৱা হয়। ইয়াত চি আৰু এই চিত্ৰটোত আমি চি আৰু বিক পূৰক কোণ বুলি ক'ম। এতিয়া আমি এই ত্ৰিভুজটোৰ এ বি চি ত্ৰিভুজ এ বি চিৰ বিভিন্ন অনুপাতবিলাক কি কি হ'ব? তো চাইনৰ অনুপাতটো কি হ'ব? এ বি চিৰ চাইন অনুপাতটো কি হ'ব? চাইন এ আমি যদি লওঁ চাইন এ, তেতিয়াহ'লে চাইন এ হ'লে এইটো চাইন এ, গতিকে ইয়াৰ অনুপাতটো হ'ব ইয়াৰ বিপৰীত বাহু, অৰ্থাৎ যিডাল লম্ব বিপৰীত বাহু বি চি আৰু কৰ্ণ ইয়াত এ চি। গতিকে চাইন এ ইজিকেলটো আমি লিখিম বি চি বাই এ চি। ঠিক তেনেকৈ কছ এ ইজিকেলটো কি হ'ব? কছ এ এইবাৰ এ কোণৰ সন্নিহিত বাহু আৰু কৰ্ণ, এ কোণৰ সন্নিহিত বাহু এ বি আৰু কৰ্ণ এ চি। তেনেকৈ আমি টেন এ অনুপাতটো কি হ'ব? এই কোণৰ বিপৰীত বাহু অৰ্থাৎ এ কোণৰ বিপৰীত বাহু অৰ্থাৎ লম্ব বা ভূমি সন্নিহিত বাহু, ভূমি মানে সন্নিহিত বাহু এ বি, তাৰমানে বি চি বাই এ বি। ঠিক তেনেকৈ কচেক কি হ'ব? কচেকটো চাইনৰ বিপৰীত, গতিকে আমি উলিয়াব পাৰোঁ। গতিকে আমি কচেক লিখি লওঁ, কচেক চাইনৰ বিপৰীত, গতিকে এ চি বাই বি চি। বি চি বাই এ চি আছিল চাইন, গতিকে আমি ইয়াতে পালোঁ এ চি বাই বি চি। কচটো কোনটো বিপৰীত হ'ব? চেক, গতিকে চেক এ ইজিকেলটো এইটো কচেক এ দেই, চেক এ ইজিকেলটো কি হ'ব? আখৰবিলাক সৰু হৈছে। চেক এ ইজিকেলটো কচৰ বিপৰীত এ বি বাই এ চি, গতিকে বিপৰীত হ'লে এ চি বাই এ বি, আৰু এটা ৰ'ল আমাৰ কটটো কাৰ বিপৰীত? টেনৰ বিপৰীত, কট এ ইজিকেলটো কি হ'ল? এ বি চি, কট টেনে আছে বি চি বাই এ বি, গতিকে কট এ ইজিকেলটো কি হ'ব? এ বি বাই বি চি। এইখিনি হ'ল আমাৰ
এই প্ৰথম এ কোণটোৰ অনুপাত। এতিয়া আমি যিহেতু এ কোণটো পালোঁ, গতিকে এ কোণটো পালে এতিয়া আমাৰ চি কোণটো কি হ'ব? চি কোণটো যদি হেৰি হয়, এংগল চি ইজিকেল টু 90 মাইনাছ এ, অৰ্থাৎ এইটো। গতিকে এইটো আমি চি কোণৰ মানটো আমি পাই গ'লোঁ যে 90 মাইনাছ এ, কাৰণ এই দুয়োটা লগ লাগি যিহেতু 90 ডিগ্ৰী, গতিকে এইটো যদি ধৰি ল'লোঁ 60 ডিগ্ৰী হয়, তেতিয়াহ'লে এইটো কি হ'ব? 30 ডিগ্ৰী। এইটো যদি এ কোণ হয়, তেতিয়াহ'লে এইটো কি হ'ব? 90 মাইনাছ এ, চি মান 90 মাইনাছ এ। আমি এইটো ধৰি ল'লোঁ 60 নহয় যেনিবা এ, তেতিয়াহ'লে এইটোৰ মান উলিয়াবলৈ হ'লে আমি চি কোণটোৰ মান হ'ব 90 মাইনাছ এ। এই কোণটো বাদ দিলে হ'ল 90ৰ পৰা। গতিকে এতিয়া আমি যদি এই চাইন এ বুলি নকয়, চাইন এ এইটো গ'ল, এতিয়া চাইন 90 মাইনাছ এৰ যদি মান উলিয়াওঁ, তেতিয়া কি হ'ব? চাইন 90 মাইনাছ এ ডিগ্ৰী মাইনাছ এ, অৰ্থাৎ চাইন এ আছে, এইটো কোণ। এতিয়া চাইন 90 মাইনাছ এ বুলি কওঁতে, চাইন 90 মাইনাছ এ বুলি ক'লে কোনটো হ'ব? চি কোণটো। চি কোণটো বুজাব, অৰ্থাৎ এইটোক আমি চাইন 90 মাইনাছ এ বুলি ক'ম। তেতিয়াহ'লে এই চি কোণ সাপেক্ষে চাইনৰ অনুপাতবিলাক কি কি হ'ব? চি কোণ সাপেক্ষে, অৰ্থাৎ এইটো 90 মাইনাছ এ কোণ সাপেক্ষে, বা আমি চি কোণ বুলি ক'ম। চি কোণ সাপেক্ষে চাইনৰ অনুপাতটো কি হ'ব? এইটো যদি 90 মাইনাছ এ, তেতিয়াহ'লে ইয়াৰ বিপৰীত বাহু কোনডাল? এ বিডাল। গতিকে ওপৰত হ'ব এ বি আৰু কৰ্ণটো একে থাকিব কি? এছ চি। এইটো হ'ল। ঠিক তেনেকৈ কছ অনুপাতটোত কছ 90 মাইনাছ এ, কছ চি বুলি নিলিখি আমি কছ 90 মাইনাছ এ বুলি লিখিম। 90 ডিগ্ৰী মাইনাছ এ সমান কিমান হ'ব? কছৰ অনুপাতটো যিটো সন্নিহিত বাহু, চি 90 মাইনাছ এ মানে চিৰ সন্নিহিত বাহু, এডাল কৰ্ণ, এডাল সন্নিহিত বাহু, অৰ্থাৎ ভূমি বাই কৰ্ণ, অৰ্থাৎ ভূমি বাই কৰ্ণ। ভূমি কি হ'ব এতিয়া? ইয়াতে বি চি। বি চি বাই কি হ'ব? এ চি। ঠিক তেনেকৈ টেনটো হ'ব টেন 90 মাইনাছ এ ইজিকেল টু কি হ'ব? লিখিলোঁ 10 90 মাইনাছ এ, এইটো মানটো হ'ব এ বি বাই এইটোত আছিল আগতে লম্ব, এইবাৰ চিটো লওঁতে এইটো লম্ব, এইটো ভূমি হ'ল, গতিকে এ বি বাই বি চি। লম্ব বাই ভূমি 10 অনুপাতটো, 10 90 মাইনাছ এ, গতিকে এইখিনি। ঠিক তেনেকৈ আমি বাকীকেইটাও লিখিব পাৰোঁ। এইকেইটাৰ বিপৰীতকৈ কি লিখিব পাৰোঁ? চাইনৰ বিপৰীত কি লিখিব পাৰোঁ? কছ, নহয়নে? নাই চৰি, কছেক লিখিব পাৰোঁ। কছেক 90 মাইনাছ এ ইজ ইকুৱেল টু এ বি বি চি, এ বি বাই এ চি। এইটো উলটি যাব, চাইনৰ বিপৰীত যিহেতু কছেক, গতিকে এ চি বাই এ বি। ঠিক তেনেকৈ চেক আমি লিখিব পাৰোঁ, কছৰ বিপৰীত চেক, আমি এইটো ওলোটাই দিলে হৈ যাব। কি হ'ব? এ চি বাই বি চি। এইটো বি চি বাই এ চি আছে কছটো, গতিকে চেকত কি হ'ব? এ চি বাই বি চি। আৰু এটা কি আছে? কট 90 মাইনাছ এ ইজ ইকুৱেল টু 10ত যিহেতু এ বি বাই বি চি আছে, গতিকে ইয়াতে হ'ব বি চি বাই বিপৰীত এ বি। আমাৰ প্ৰথম তিনিটা ওলালে, চাইন কছ টেন ওলালে, বাকীকেইটা উলিয়াব পাৰি সহজতে। চাইনৰ বিপৰীত কছেক, কছৰ বিপৰীত চেক, টেনৰ বিপৰীত কট। এতিয়া
এইখিনি লিখিছোঁ cot 90 minus a is equal to BC by AB এইখিনিলৈকে হ'ল এতিয়া আমি এইখিনিক যদি এই গোটেইখিনিক আমি যদি 1 নম্বৰ বুলি ধৰোঁ 1 নম্বৰ সমীকৰণ আৰু এই গোটেইখিনিক যদি আমি 2 নম্বৰ বুলি ধৰোঁ 2 নম্বৰ সমীকৰণ তেতিয়াহ'লে আমি দেখিম যে sin a sin এৰ যিটো মান ইয়াতে পালোঁ ইয়াতে cos 90 minus a একে মান লৈছে চোৱা sin a আছে BC by AC মই এটা ঘূৰাই দিছোঁ তোমালোকে দিব নালাগে sin a is equal to চোৱা sin a BC by AC আকৌ cos 90 minus a টো সেই একেটাই মান আছে BC by AC অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ sin a দুটা সমীকৰণৰ পৰা আমি লিখিব পাৰোঁ কেনেকৈ sin a is equal to cos 90 minus a এনেকৈ লিখিব পাৰোঁ cos 90 minus a ঠিক তেনেকৈ এই sin cos গ'ল আকৌ যদি cos 90 minus a টো চোৱা এটা cos a টো চোৱা cos a এইফালে চোৱা cos এৰ মান কি আছে AB by AC হয় AB by AC এতিয়া আকৌ sin 90 minus a এৰ মান চোৱা এইটো কি আছে sin 90 minus a is equal to AB by AC অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ cos a is equal to sin 90 degree minus a হয় এতিয়া ঠিক তেনেকৈ আমি টেনত যদি চাওঁ tan a কি মান দিয়া আছে tan a আমি এটা মানবিলাক বিচাৰিম tan a আছে BC by AB এতিয়া এই 2 নম্বৰ সমীকৰণটো চোৱা BC by AB ক'ত আছে BC by AB এইটো cot 90 minus a BC by AB গতিকে tan a is equal to আমি লিখিব পাৰোঁ একে মান tan a আছে BC by AB আৰু cot 90 minus a টো BC by AB গতিকে tan a is equal to cot 90 minus cot 90 degree minus a এতিয়া একে কথা আকৌ কটত চোৱা ইয়াতে কট চোৱা কট a কি আছে AB by BC গতিকে কট a আছে AB by BC এইটো 2 নম্বৰ সমীকৰণটো এই খণ্ডটো 90 minus a কোণৰ এই খণ্ডটোত চোৱা AB by BC ক'ত আছে কট a AB by BC ইয়াতে AB by BC ক'ত আছে AB by BC চোৱা AB by BC 10 এইটো AB by BC 10 90 minus a গতিকে আমি cot লিখিলে cot a is equal to 10 90 degree minus a বুলি লিখিব পাৰিম ঠিক তেনেকৈ এতিয়া কটৰ পিছত আমি হেৰি লিখিব পাৰোঁ 10 cot গ'ল sec a ইয়াতে চোৱা sec a কি আছে sec a আছে AC by AB sec a AC by AB গতিকে ইয়াতে AC by AB ক'ত আছে AC by AB AC by AB AC by AB AC by AB এইটো অৰ্থাৎ sec a এৰ মান AC by AB একে নিচিনা মান ইয়াতে আছে cosec 90 minus a গতিকে আমি লিখিলোঁ cosec 90 degree minus a এতিয়া cosec 90 মান আকৌ ইয়াতে চোৱা cosec a এৰ মান চোৱা cosec a এইটো cosec a AB by BC cosec a is equal to AC by BC গতিকে AC by BC এইবাৰ এই খণ্ডটো চোৱা 2 নম্বৰ সমীকৰণৰ খণ্ডটো এইটো 2 নম্বৰ সমীকৰণ এখিনি তলৰখিনি গতিকে 2 নম্বৰত আছে cosec এৰ মান আছিল AC by BC গতিকে ইয়াতে AC by BC ক'ত আছে AC by BC এইটো
এইটো গ'ল আমি কচেকটো বিচাৰিছিলোঁ নহয় কচেক AC/BC AC/BC ইয়াতে কৈছে AC/AB এইটো চেক এইটো AC/BC চেক গতিকে ইয়াতে কি হ'ল cosec A is equal to cosec A is equal to sec AC/BC 90 minus A 90 degree minus A এইকেইটাই হ'ল আমাৰ পূৰক কোণৰ মান গতিকে এই অনুপাতকেইটা আমি মনত ৰাখিব লাগিব ইয়াৰ পৰৱৰ্তী এই মানবিলাক আমি মনত ৰাখি সাইন এইটো একেবাৰে সহজ সাইনৰ বিপৰীত cos sin A is equal to cos 90 minus A ঠিক তেনে cos A is equal to sin 90 minus A cosৰ বিপৰীত sin একেদৰে টেনৰ বিপৰীত cot আৰু secৰ বিপৰীত cosec বা cosecৰ বিপৰীত sec cotৰ বিপৰীত tan cosৰ বিপৰীত sin এনেকৈ আমি মনত ৰাখি আমি এইবাৰ 2 নম্বৰ অনুশীলনী 8-3 অংকখিনি আমি কৰিবৰ কাৰণে চেষ্টা কৰিম অহা পাঠত এইখিনি আমি কৰিবৰ কাৰণে চেষ্টা কৰিম